লাচিত বৰফুকনে যিদৰে মোগলৰ আক্ৰমণৰ পৰা অসমখনক বচাইছিল, ঠিক তেনেকৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মিয়াৰ আক্ৰমণৰ পৰা, মিয়াৰ আগ্ৰাসনৰ পৰা অসমখনক বচাবলৈ চেষ্টা কৰি আছে বা বচাবৰ কাৰণে তেওঁ সবতো প্ৰকাৰে তেওঁ মন প্ৰাণ ঢালি দিছে। গতিকে মই এজন অসমীয়া যুৱক হিচাপে মই ভাবোঁ অসমীয়া মানুহে নামঘৰ মন্দিৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰি চাকি ধূপ ধূনা জ্বলাব লাগে। কাৰণ এনেকুৱা এজন মুখ্যমন্ত্ৰী না আমি আগতে পাইছিলোঁ না ভৱিষ্যতে পাম। এই মুখ্যমন্ত্ৰীজন আমি বিচাৰোঁ তেখেতে অনন্ত কাললৈ বহু দিনলৈ মুখ্যমন্ত্ৰী হৈ থাকক। কাৰণ তেখেতেহে একমাত্ৰ মুখ্যমন্ত্ৰী যে এই মিয়াৰ আগ্ৰাসন যিটো, এই আগ্ৰাসনৰ পৰা অসমখনক বচাব পাৰিব। এতিয়া কথাটো হ'ল, এই উচ্ছেদ যিটো, এইটো পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ উজনি অসমৰ এগৰাকী যুৱক হিচাপে। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন যেতিয়া আমি শাসনত আহিছিলোঁ, তেতিয়া আমাৰ প্ৰতিশ্ৰুতি আছিল যে জাতি মাটি ভেটি ৰক্ষা কৰিম। আৰু সেই নিৰ্বাচনী ইস্তাহাৰৰ মতে এতিয়া আমি কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ, বা আমাৰ চৰকাৰখনে কাম কৰিছে। আমাৰ চৰকাৰখনে ৰাইজক দিয়া যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, আৰু সেই তাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। এতিয়া কথাটো হ'ল যে এই অবৈধ দখলকাৰীবিলাক, এই মাটি দখলবিলাক, ফৰেষ্টৰ মাটি, সত্ৰৰ মাটি, BGR এই মাটিবিলাক দখল কৰিছে কোনে? সন্দেহযুক্ত মুছলমান নাগৰিকে। এতিয়া কথাটো ক'লে তেওঁলোকে বেয়া পায়। এতিয়া উচ্ছেদ কৰাৰ পিছত কয় যে মুছলমান মানুহক উচ্ছেদ কৰিছে। মুছলমান মানুহক উচ্ছেদ কৰিবই, কাৰণ মুছলমান মানুহে বেদখল কৰিছে। আপুনি দেখাই দিয়ক যে ইয়াত 99.99% মানুহ মুছলমান মানুহে অবৈধ দখল কৰে। সত্ৰৰ মাটি, ফৰেষ্টৰ মাটি, BGR এই মাটিবিলাক মুছলমান মানুহে বেদখল কৰিছে। আৰু এইবিলাক যেতিয়া অবৈধ দখলকাৰীবিলাক যেতিয়া উচ্ছেদ কৰিবলৈ যায়, তেতিয়া কি কয় হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক, বিজেপি সাম্প্ৰদায়িকৰ কথাটো নহয়। যেতিয়াই মোৰ সত্ৰৰ ভূমি কোনোবাই যে দখল কৰিব, তাক উচ্ছেদ কৰিবই। আমাৰ চৰকাৰখন দৃঢ় প্ৰতিজ্ঞ। এতিয়া আপুনি সত্ৰৰ কথা যদি ক'বলৈ যাওঁ, বৰদোৱা সত্ৰক আগতে কি পৰিৱেশ আছিল, এতিয়া কি পৰিৱেশ হ'ল। গৰুসুঁতি প্ৰকল্পত 1983 আমাৰ 24জনকে ডেকাই উচ্ছেদ কৰিবলৈ গৈ আমাৰ মৃত্যুবৰণ কৰিছিল। সেই কথাবিলাকো মনত ৰাখিব লাগিব। আদি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ গুপ্তাংগ কাটি দিছিল অবৈধ বেদখলকাৰীয়ে। এই কথাবিলাক অসমীয়া মানুহে পাহৰা নাই নহয়। এই কথাবিলাক আমি মনত ৰাখিব লাগিব। এতিয়া আজি যে কৈ আছে যে বিজেপিয়ে উচ্ছেদ কৰি আছে, বিজেপিয়ে অমানৱীয়, হিমন্ত বিশ্ব শৰ্মা অমানৱীয়, তেওঁ কোনো মানুহৰ প্ৰতি অলপো মৰম চেনেহ নাই, কথাটো সেইটো নহয়। এটি সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছিল 2011 চনত, জাকপাল সিং ভাৰ্চেছ ষ্টেট গভৰ্ণমেণ্ট অফ পাঞ্জাৱ। তাত ধুনীয়াকৈ কোৱা আছে যে সত্ৰৰ মাটি, ফৰেষ্টৰ মাটি, BGR এই মাটিবিলাক উচ্ছেদ কৰিব লাগিব। আৰু তেতিয়াই থকা কংগ্ৰেছ চৰকাৰে যদি এইবিলাক কৰিলে হয়, আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'ল হয়। তেতিয়া কংগ্ৰেছ চৰকাৰ কিয় হাতাপাতি বহি থাকিল? কাৰণ সেইটো সময়ত তেওঁলোকে ভোটৰ স্বাৰ্থত অপেন লাইচেঞ্চ দিছিল, তেওঁলোকক পাৰ্মিশ্যন দিছিল বহিবৰ কাৰণে, কাৰণ তেওঁলোকে তাৰ পৰা ভোটটো আদায় কৰিছিল। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সুপ্ৰিম কোৰ্টৰ গাইডলাইন মানি এই কামবিলাক কৰিছে। যদি কাৰোবাৰ প্ৰব্লেম আছে ইয়াতে কোৰ্টত যাওক, আপত্তি নাই। কোৰ্টত কিয় নাযায় তেওঁলোকে? আপত্তি নাই, আপত্তি আমাৰ কোনো নাই। আৰু তাকে নকৰি হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিব। এটা কথা স্পষ্ট যে এই মাটি 1,20,000 বিঘা মাটি ইতিমধ্যে বেদখলৰ কবলৰ পৰা চৰকাৰে মুক্ত কৰিছে। আৰু এই বেদখল যিটো উচ্ছেদ, এই উচ্ছেদটো চলি থাকিব লাগিব। অসমীয়া মানুহৰ নিৰাপত্তা লাগিব, খিলঞ্জীয়া মানুহৰ নিৰাপত্তা লাগিব। এই কামখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাহসীভাৱে কৰিবৰ কাৰণে আগবাঢ়িছে, আমি সমৰ্থন জনাইছোঁ। আৰু এই কামখিনি তেওঁ গোটেইখিনি যাতে উচ্ছেদ কৰি আমাক দিয়ে। যদি মুছলমান মানুহৰ ইমানেই তেওঁলোকৰ প্ৰতি মৰম চেনেহ আছে, আপোনালোকৰ ৱাকাফ বোৰ্ড বুলি এখন আছে নহয়, ৱাকাফ বোৰ্ডত হাজাৰ হাজাৰ বিঘা মাটি আছে, দি দিয়ক। ইমানে যদি আপোনালোকৰ মৰম চেনেহ আছে, কিয় নিদিয়ে আপোনালোকে? এই মানুহবিলাকে কয় যে আমিওতো ভাৰতীয়, আমিওতো অসমীয়া, আমিওতো খিলঞ্জীয়া, আমিতো ইয়াতে 71 আগত আহিছোঁ, অমুক চনৰ আগত আহিছোঁ। কোনটো এংগলৰ পৰা তেওঁলোকক অসমীয়া দৰে লাগে আপুনি মোক কওকচোন? তেওঁলোকৰ ভেক ভোকা, তেওঁলোকৰ সাজপাৰ পাতি, তেওঁলোকৰ কথা বতৰা, কোনটো চিমটমছ দেখে যে এওঁলোক অসমীয়া মানুহ? এওঁলোকে বহুদিন ধৰি অসমত বাস কৰি আছে। আমিতো, আমাৰ পূৰ্বপুৰুষটো ইয়াতে আছিল। তোমালোকৰ যদি পূৰ্বপুৰুষ ইয়াতে আছিল, তোমালোকৰ মাটি বাৰীবিলাক ক'ত? ধুবুৰীৰ পৰা আহি উৰিয়াম ঘাটত কি কাম? সৰু পথাৰৰ। মানকাছাৰ পৰা আহি লখিমপুৰত কি কাম? গতিকে এই কথাবিলাক অসমীয়া মানুহে চিন্তা চৰ্চা কৰিব হ'ল। অসমীয়া মানুহে চকুৰ আগত অজগৰৰ দৰে গিলি আহিছে। সাধাৰণতে আমাৰ উজনি অসমৰ মানুহবিলাকে, যিসকলে সাধাৰণতে নামনি অসম গৈ পোৱা নাই, তেওঁলোকে ভাবে উজনি অসম মানে আমাৰ এই গোলাঘাট, যোৰহাট এইখিনি বুলি ভাবে। এইখিনি নহয়। কেতিয়াবা ধুবুৰীলৈ গৈ চাব, কেতিয়াবা মানকাছালৈ গৈ চাব যে অজগৰৰ দৰে গিলি আহিছে। 2011 চনত মুছলমানৰ বিধায়ক কেইজন আছিল? 21 জন আছিল। আৰু আজি 2021 চনৰ যিটো নিৰ্বাচন আছিল, মুছলমানৰ বিধায়ক হৈ গ'ল 31 জন। 64 জন, 64 জন হ'বলৈ কিমান দিন লাগিছে?
এনেকৈ যদি তেওঁলোকৰ এই মাটি দখল, যিটো মাটি দখল নহয় আচলতে তেওঁলোকৰ ৰাজনৈতিক দখল, এই ৰাজনৈতিক দখলটো এনেকৈ যদি আগবাঢ়ি থাকে, দিছপুৰৰ গাদীখন দখল কৰিব আৰু বেছি দিন নাই। সময় থাকোঁতেই যদি, আৰু ভূপেন দাই কৈছিল নহয়, আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। গতিকে অসম ৰসাতলে যোৱাৰ আগতে অসমীয়া মানুহে উজনি অসমলৈ প্ৰতি যিটো মিয়াৰ আগ্ৰাসন, আজি আপুনি চাব লিডুৰ মানে যিটো লিডুৰ পাহাৰত এটা জেগাত 5জন মানুহ আহিছিল, এতিয়া 5,000 বসতি হ'ল তাত। তেওঁলোকৰ নামনি অসম গ্ৰাস কৰিলে, এতিয়া 11খন জিলা উজনি অসমলৈ লাহে লাহে গ্ৰাস কৰি আহিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এই কথাবিলাক সময় থাকোঁতে যদি আজি অসমীয়া মানুহে চকু মেলি শুই থকাৰ যদি ভাও জুই নহয়, অখিল গগৈহঁতৰ নিচিনা মানুহে উচতাই ঝোল খোৱা মানুহ। অখিল গগৈ 2 নম্বৰ বদৰুদ্দিন আজমল, কাৰণ বদৰুদ্দিন আজমলৰ এতিয়া অসমৰ ৰাজনীতিত প্ৰাসংগিকতা নোহোৱা হৈ গৈছে। সেইকাৰণে দ্বিতীয় বদৰুদ্দিন আজমল হ'ল অখিল গগৈ। সেইকাৰণে তেওঁ চাওকচোন, আমাৰ যিবিলাক নিগোষ্ঠীয় মানুহ থাকে, নৰ্মেলি নিগোষ্ঠীয় মানুহবিলাকে নিজৰ আত্মসন্মান, নিজৰ স্বাভিমান লৈ জীয়াই থাকে। কিন্তু অখিল গগৈ দেখিছোঁ না স্বাভিমান আছে না আত্মসন্মান আছে, তেওঁ নিজস্বতা বুলি একো বস্তু নাই। ক'ৰবাত তেওঁ মিয়াৰ এই মহিলাবিলাকৰ গাত সাৱটি ধৰে, তেওঁ চুমা খাবলৈ চেষ্টা কৰে, তেওঁ দেখুৱাই যে মই তোমালোকৰ আপোন, তোমালোকৰ মই বুকুৰ কুটুম, তোমালোকৰ মই ত্ৰাণকৰ্তা। এতিয়া অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলে প্ৰতিযোগিতাত নামিছে যে কোন মিয়াৰ চবতকৈ বেছি ত্ৰাণকৰ্তা হ'ব পাৰে, কোনে মিয়াৰ অন্তৰ জয় কৰি কোনে মিয়াৰ ভোট বেছি আদায় কৰিব পাৰে।